এটা স্থানীয় জামে মছজিদৰ ইমাম আৰু এখেতৰ তৎপৰতাত এখেতৰ বুদ্ধিমত্তাৰ কাৰণে 7জনকৈ যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে আৰু এই ঘটনা শ্ৰীভূমিৰ আজি পুৱা কাহিলি পুৱা ভাগতে মছজিদৰ কাষৰ এটা পুখুৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন বাহন য'ত 7জন যাত্ৰী আছিল হিন্দু যাত্ৰী আছিল তেওঁলোক পানীত পৰি যায় আৰু সেইখিনি সময়তেই এজন ইমাম সেই মছজিদটোৰ দায়িত্বত থকা তেওঁৰ নাম হৈছে মৌলানা আব্দুল বাছিত সেই সময়ত মছজিদলৈ আহিছিল নামাজৰ কাৰণে আৰু তেওঁ প্ৰত্যক্ষ কৰে যে সেই বাহনখন পুখুৰীটোত সোমাই গৈছে লগে লগে তেওঁ চিন্তা কৰিলে যে কেনেকৈ যাত্ৰীসকলক ৰক্ষা কৰিব পাৰি অকলে আছিল এই ইমামজন কিন্তু তেওঁ সেই মছজিদটোৰ মাইকত ঘোষণা কৰে যে এই কিছু সময় আগতে একটা দুৰ্ঘটনা হৈছে আৰু দুৰ্ঘটনাত এখন বাহন ইকোস্পট এখন বাহন সেই পুখুৰীটোত সোমাই গৈছে স্থানীয় ৰাইজক তেখেতে সজাগ কৰে জনাই দিয়ে আৰু ইমামজনৰ কথা মছজিদৰ মাইকত শুনাৰ পাছতেই স্থানীয় ৰাইজ ওলাই আহে আৰু এই বাহনখনৰ পৰা পানীত ডুব যোৱা অৱস্থাতেই 7জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মই দৃশ্যাংশ দেখুৱাব বিচাৰিছো আজি কাহিলি পুৱা এই শ্ৰীভূমিৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এখন ক্ৰেঙৰ সহায়ত স্থানীয় ৰাইজে এই বাহনখন এদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এই বাহনখনত থকা 7জন হিন্দু যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে এজন যি স্থানীয় জামে মছজিদ আছে তাৰ ইমাম মৌলানা আব্দুল বাছিত যিমানে প্ৰশংসা কৰা হয় সিমানেই কম হ'ব কাৰণ সেই মুহূৰ্তত এই 7জন যাত্ৰীৰ কাষত কোনো নাছিল যদিহে ইমামজনে নেদেখিলেহেঁতেন তেন্তে বহু পলমকৈ এই পুখুৰীটোৰ পৰা 7জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হ'লহেঁতেন কিন্তু সৌভাগ্যক্ৰমে ইমামজনৰ কথা শুনি বা ইমামজনৰ আহ্বান শুনি সেই কাষত থকা গাঁৱৰ ৰাইজসকল ওলাই আহিল আৰু ততাতৈয়াকৈ এই বাহনখনৰ ভিতৰৰ পৰা 7জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আহত হৈছে কিছু পৰিমাণে তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এই গাঁওবাসী আৰু মছজিদৰ ইমামজনক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ এই মছজিদৰ মাইকত ইমামজনে যি ঘোষণা কৰিলে যি আহ্বান জনালে তাৰ প্ৰতি সঁহাৰি জনাই গাঁওবাসী ওলাই আহিল আৰু এই মছজিদৰ ইমামজনৰ তৎক্ষণাত বুদ্ধিমত্তাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল 7জনকৈ হিন্দু যাত্ৰী আৰু ইতিমধ্যে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে সকলোৱে যিজন ইমামৰ নাম কৈছিল মৌলানা আব্দুল বাছিত তেখেতৰ পদক্ষেপক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে সেই অঞ্চলটোৰ সমগ্ৰ ৰাইজে তেখেতৰ বুদ্ধিমত্তাক প্ৰশংসাৰে উপচাই পেলাইছে কাৰণ যেটো সময়ত পুৱতি নিশা যেটো দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই সময়ছোৱাত সেই অঞ্চলটোত কোনো নাছিল সেই পথছোৱা একেবাৰে খালী হৈ আছিল আৰু এইজন ইমামে সেই সময়ত পুৱাৰ মছজিদলৈ আহিছিল কাৰণ তেওঁ নামাজৰ বাবে আহিছিল আহোঁতে প্ৰথমতে তেওঁ চকুৰে প্ৰত্যক্ষ কৰে যে এখন বাহন সোমাই গৈছে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন সেই পুখুৰীত পৰি গৈছিল আৰু কেনেকৈ তেখেতলোকক উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰিলে আৰু অৱশেষত মাইকত তেওঁ লগে লগে ঘোষণা কৰে যে ইয়াৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে তেওঁলোকক উদ্ধাৰ কৰিব লাগে আৰু ইমামজনৰ কথা শুনাৰ পাছত কিন্তু সকলো ওলাই আহিল আৰু ওলাই আহি 7জনকৈ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে মন্তব্য আহিছে ইমামজনৰ নাম হৈছে মৌলানা আব্দুল বাছিত খুব কম বয়সীয়া এজন ইমাম কিন্তু তেখেতৰ যি কৰ্ম বা তেখেতৰ যিটো বুদ্ধিমত্তা সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে তেখেতৰ মন্তব্য শুনা বিচাৰিছো ঘটনা হয়েছে রাত অনুমানিক 4টা হবে হঠাৎ আমি আওয়াজ শুনতে পেরেছি যে একটা গাড়ি আমাদের মসজিদের পাশে যে পুষ্করিণী আছে সেই পুষ্করিণীতে পড়েছে শুনে আমি তাৎক্ষণিকভাবে আমি তাড়াতাড়ি দরজা খুলে বের হয়েছে দেখছি যে পুষ্করিণীর মধ্যে গাড়ি লাইট জ্বলতে আছে তার মানে পুষ্করিণীর মধ্যে গাড়িটা পড়ে গেছে তো এখানে গাড়ির ভিতরে লোক আছেন হাল্লা চিৎকার করতেছে গাড়ি এই সময় গ্লাস আছে ওনারা জুড়ে জুড়ে মারতেছে তো যাক তৎক্ষণিক আমি তাড়াতাড়ি দেখলাম যে আমি একা কীরকমে পদক্ষেপ নিব ওনাদেরকে কীরকমে আমি উদ্ধার করব তো আমি দেখলাম যদি আমি ফোন করি তাহলে 1-2জনকে ফোন করব তো হবে না আমি মসজিদের মাইকে এলান করে দিয়েছি যে এলাকাবাসী বা হামসায়াবাসী আপনারা এইরকম সাহায্য করেন একটা গাড়ি পুষ্করিণীতে পড়েছে বহুত লোক গাড়ির ভিতরে আছে তো তৎক্ষণিক ভিতরে 1 মিনিটের ভিতরেও এলাকার মানুষ এসে আমরা সবাই মিলে ওনাদেরকে গাড়ি থেকে আমরা উদ্ধার করেছি গাড়ির ভিতরে 7জন যাত্রী ছিলেন ওনারা বলেছেন যে ওনারা আইজল থেকে আসতেছেন ধর্মনগর যাবেন ওনারা বাড়ি ধর্মনগর আর ওনাদের যারা ছিলেন 7জন যাত্রী ছিলেন 7জনও আমাকে বলেছেন যে ওনারা হিন্দু ধর্ম লোক
তো ওনারা খুশি হয়ে শেষ পর্যন্ত ওনাদের ক্ষয়ক্ষতি হয় নাই, খুশি হয়ে ওনারা আমাকে কিছু হাদিয়া দিয়েছেন 1500 টাকা। আমি বলেছি না, এটা আমাকে দিতে হবে না, এটা আপনারা যদি হাদিয়া দিতে হয় তাহলে মসজিদে দিয়ে দেন। ওনারা মসজিদে 1500 টাকা হাদিয়া দিয়েছে। শ্রীভূমির নীলাম বজাৰ বুলি যিখিনি অঞ্চল আছে সেই নীলাম বজাৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল। মই পুনৰবাৰ এই দৃশ্যাংশ দেখুৱাব বিচাৰিছো কিমান ভয়ংকৰ আছিল এই পথ দুৰ্ঘটনা। শ্রীভূমিৰ যি নীলাম বজাৰ অঞ্চল আছে অত্যন্ত এটা ব্যস্ত অঞ্চল, সেই নীলাম বজাৰ অঞ্চলটোত যিটো স্থানীয় জামে মছজিদ আছে, জামে মছজিদৰ কাষত থকা এই পুখুৰীটোত পুৱতি নিশা প্ৰায় 4 মান বজাত এই ইকো স্পৰ্ট বাহনখন তাত সোমাই গৈছিল আৰু এই বাহনখন আছিল 7 জনকৈ যাত্ৰী। আৰু সেই সময়তেই তেওঁলোকৰ ভাগ্য ভাল আছিল যে সেই মছজিদৰ আহি আছিল ইমাম আব্দুল বাছিত, আৰু ইমামজনে প্ৰত্যক্ষ কৰে যে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই সেই পুখুৰীটোত সোমাই গৈছে। তেওঁ অকলে কাকো উদ্ধাৰ কৰিব নোৱাৰিলে, কিন্তু তেখেতে যথেষ্ট বুদ্ধিমত্তা তেখেতে প্ৰদৰ্শন কৰিলে। লগে লগে সেই মছজিদ থকা মাইকটোতে ব্যৱহাৰ কৰিলে। তেওঁ লগে লগে সেই মাইকটোত ঘোষণা কৰে যে কিছু সময় পূৰ্বে এই পুখুৰীটোত এখন বাহন সোমাই গৈছে, আপোনালোক আহিব লাগে। আৰু তেওঁৰ কথা শুনি স্থানীয় ৰাইজ লগে লগে আহি পুখুৰীটোত জঁপিয়াই সেই বাহনখনত আবদ্ধ হৈ থকা 7 জনকৈ হিন্দু যাত্ৰীক তাৰ পৰা উলিয়াবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু এয়া হৈছে পুৱাৰ ভাগৰ দৃশ্য, য'ত স্থানীয় জিলা প্ৰশাসনে এখন ক্ৰেনৰ সহায়ত সেই বাহনখন পুখুৰীটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ যাত্ৰীসকল ক'ৰ পৰা আহিছিল, তেওঁলোকে কি পৰিস্থিতি তাত পৰিব লগা হ'ল, সকলো তদন্ত চলি আছে। কিন্তু তেওঁলোকৰ জীৱন ৰক্ষা কৰা এজন ইমাম আব্দুল বাছিত, যাৰ মন্তব্য মই আপোনালোকক শুনালো, তেওঁক কিন্তু সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। কাৰণ যিটো সময়ত মানুহৰ মানৱীয়তাক লৈ প্ৰশ্ন উত্থাপন হয় যে হিন্দু মুছলমানৰ মাজত কাজিয়া চলি আছে, কিবা চলি আছে, এনেকুৱা ধৰণৰ বহু কথা চলি আছে, কিন্তু তাৰ মাজতেই মানুহে মানুহৰ বাবে, এইটো আটাইতকৈ ডাঙৰ এটা বাক্য, যিটো সুধাংধৰ ডক্টৰ ভূপেন হাজৰিকাৰ এটা কালজয়ী গীত, চিৰযুগমে এটা গীত, সেই গীতটোৰ যিটো কথা, এই কথা কিন্তু আখৰে আখৰে প্ৰমাণ কৰিলে এজন আব্দুল বাছিতে। তেওঁ যদি তৎপৰতা নেদেখুৱালেহেঁতেন তেন্তে আজি আমি 7 জনকৈ মানুহৰ প্ৰাণ হেৰুৱাব লগা হ'লহেঁতেন। তেখেতৰ তৎপৰতাত 7 জন ব্যক্তিৰ প্ৰাণ তেওঁ বচাবলৈ সক্ষম হৈছে, আৰু সেইকাৰণে তেওঁলোকক আহি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু নীলাম বজাৰৰ সেই মছজিদৰ কাষত থকা স্থানীয় ৰাইজক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। মাত্ৰ ইমামজনৰ এটা আহ্বানৰ প্ৰতি সঁহাৰি জনাই সেই গোটেই গাঁওবাসী ওলাই আহি সেই বাহনখনত থকা 7 জন হিন্দু যাত্ৰীক তেওঁলোকে উদ্ধাৰ কৰিছে। আৰু জানিব পৰা মতে যিসকল লোকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল তেওঁলোকৰ অৱস্থা কিছু অসুবিধাত আছিল বা তেওঁলোক অসুস্থ হৈ আছিল, কিন্তু তেওঁলোকৰ অৱস্থা বৰ্তমান সম্পূৰ্ণ সুস্থ। তেওঁলোক সুস্থ অৱস্থাত আছে। তেওঁলোকক হয়তো কিছু সময় পাছত চিকিৎসালয়ৰ পৰা ৰিলিজ কৰিব। আৰু এইদৰে পৰৱৰ্তী পৰ্যায়ত বাহনখন ক্ৰেনৰ সহায়ত উদ্ধাৰ কৰা হ'ল। এটা অতি ভয়ংকৰ দুৰ্ঘটনা, কিন্তু ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমাম মৌলানা আব্দুল বাছিতক। তেখেতৰ পদক্ষেপক সকলোৱে সন্মান জনাইছে, আৰু তেওঁ যি লগে লগে যি খবৰ দিয়াৰ তেওঁ চিন্তা কৰিলে, তেওঁ যি বুদ্ধি দেখুৱালে, সেইকাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। শ্ৰীভূমিৰ নীলাম বজাৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল, আৰু 7 জন যাত্ৰীৰ প্ৰাণ যাবলগীয়া এটা দুৰ্ঘটনা, কিন্তু সৌভাগ্যক্ৰমে 7 জন যাত্ৰীৰ ৰক্ষা পৰিল। তাৰ কাৰণ হৈছে এজন ইমাম মৌলানা আব্দুল বাছিত। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে, আৰু আৰক্ষীয়ে তদন্ত কৰি আছে সেই আহত লোকসকল বাহনখনত যিখন লোক আহিছিল, ইকো স্পট বাহন আছিল, তেওঁলোক ক'ৰ পৰা আহিছিল, কি পৰিস্থিতি তেওঁলোকে তাত পৰি যাব লগা হ'ল, তদন্ত আৰক্ষীয়ে কৰি আছে। কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে মানুহে মানুহৰ বাবে যিটো কথা, সেইটো কিন্তু পুনৰবাৰ প্ৰমাণ কৰিলে। আৰু ইমামজনক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। কাহিলি পোৱা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল শ্ৰীভূমিৰ নীলাম বজাৰত, আৰু সৌভাগ্যক্ৰমে এতিয়া আটাইকেইজন যি যাত্ৰী আছিল পুখুৰীটোত পৰি গৈছিল, তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। ধন্যবাদ।